নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমাৰ কুকুৰা এজনীয়ে পোৱালি উলাইছে আৰু এই পোৱালি কেইটা যে আপোনালোকে দেখিবলৈ পাইছে এই কেইটা হৈছে ব্ৰইলাৰৰ পোৱালি মানে এই কুকুৰাজনীক আমি ব্ৰইলাৰৰ লগত ক্ৰছ কৰাইছিলো আৰু ব্ৰইলাৰৰ লগত ক্ৰছ কৰাৰ পাছত এই পোৱালি কেইটা উলাইছে এটো হৈছে ব্ৰইলাৰৰ মগলা আৰু এই মগলাটোৰ লগতে লোকেল কুকুৰাজনী ক্ৰছ কৰা হৈছিল আৰু তাৰ পাছতে কুকুৰাজনীয়ে যিকেইটা কণী দিছিল সেই কণী কেইটাত কুকুৰাজনী উমনি বহুৱা হৈছিল আমি দুটামান ইয়াতে সোণালী কুকুৰাৰ কণীও দিছিলো আমি সৰ্বমুঠ এই কুকুৰাজনীক 13টা কণীত উমনি দিছিলো আৰু 13টা কণীৰ পৰা কেইটা পোৱালি উলালে হে আমি এতিয়া আপোনালোকক দেখুৱাম ভিডিওটো আপোনালোকে শেষলৈ ভালকৈ চাব এই বগা ৰঙৰ পোৱালি কেইটা হৈছে ব্ৰইলাৰৰ লগত ক্ৰছ কৰি হোৱা পোৱালি আৰু যিকেইটা ৰঙা ৰঙৰ পোৱালি আপোনালোকে দেখিবলৈ পাইছে বা বেলেগ কালাৰৰ যিকেইটা পোৱালি দেখিবলৈ পাইছে এইকেইটা হৈছে সোণালী কুকুৰাৰ পোৱালি ইয়াতে এটা দুটা তিনিটা চাৰিটা হৈ গলি ইয়াতে পাঁচটা এটো হৈছে সোণালী কুকুৰাৰ পোৱালি ছটা সাতটা এটা দুটা আহিছে আঠটা নটা 10টা আৰু ইয়াতে এটা আছে 11টা মানে 11টা পোৱালি উলাইছে আৰু বাকি দুটা কণী বেয়া হৈছে 13টা কণী আমি দিছিলো আৰু 13টা কণীৰ পৰা বেছি কণী এই কুকুৰাজনীয়ে বেয়া নকৰিলে দুটা কণীহে বেয়া কৰিলে আৰু এতিয়া এই কুকুৰাজনীক আমি বেলেগত যাবলৈ নিদিও এই পোৱালি কেইটাকো আমি বেলেগত যাবলৈ নিদিও এই কুকুৰাজনীক পোৱালিৰ লগত আমি কিছু দিনলৈকে এনেকৈ ঢাকি ৰাখিম বৰ্তমান যেহেতু ঠাণ্ডাৰ সময় চলি আছে সেই কাৰণে এনেকৈ যদি আমি কুকুৰাৰ পোৱালিবোৰক কুকুৰাৰ লগত ঢাকি ৰাখো তেতিয়া পোৱালিবোৰৰ মৃত্যু নহয় আমি এনেকৈ কিছু দিনলৈকে এই পোৱালি কেইটাক ইয়াতে ঢাকি ৰাখিম আৰু ইয়াতে ইহঁতক দানা পানী খাবলৈ দিম আৰু বৰ্তমানে ইহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যদি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিম এটো হৈছে ষ্টাৰ্টাৰ দানা আৰু ইয়াতে আমি ছটিয়াই দিছো আৰু ইয়াৰ পৰাই পোৱালি কেইটাই দানা খাব আৰু প্ৰথম দিনাখন ইহঁতক আমি একো দৰব খাবলৈ নিদিও প্ৰথম দিনাখন ইহঁতক আমি কেৱল প্লেন পানী খাবলৈ দিম মোক বহুত এটা প্ৰশ্ন কৰে যে আমি লোকেল কুকুৰা পালন কৰি আছো আৰু লোকেল কুকুৰাবোৰক যেতিয়া আমি উমনি বহিবলৈ দিও তেতিয়া লোকেল কুকুৰা কেইজনীয়ে ভালকৈ পোৱালি উলিয়াই কিন্তু এটাও পোৱালি নাবাছে গটিকেটা পোৱালি মৰি যায় এটো কিয় হয় বাৰু চাওক বন্ধু বান্ধৱীসকল এইটো যে হয় মানে কুকুৰাৰ পোৱালি কেইটা যে মৰি যায় তাৰ একমাত্ৰ কাৰণটো হৈছে যেতিয়া কুকুৰা কেইজনীয়ে পোৱালি উলিয়াই তেতিয়া প্ৰথম দিনাখনৰ পৰাই আপোনালোকে পোৱালি কেইটাক মাকৰ লগত বাহিৰত এৰি দিয়ে যদি আপোনালোকে পোৱালি কেইটাক বাহিৰত এৰি দিয়ে তেতিয়া বাহিৰৰ ঠাণ্ডা বতা কুকুৰাৰ পোৱালি কেইটাৰ গাত লাগে যাৰ বাবে সিহঁতৰ মৃত্যু হয় বিশেষকৈ ঠাণ্ডা দিনত যদি কুকুৰাৰ পোৱালিক আপোনালোকে মাকৰ লগত প্ৰথম দিনাখনৰ পৰাই বাহিৰত এৰি দিয়ে তেতিয়া সিহঁতৰ ঠাণ্ডা বেছিকৈ লাগে আৰু ঠাণ্ডা সহ্য কৰিব নোৱাৰি সিহঁতৰ মৃত্যু হয় সিহঁতে পাখি তললৈ নমাই দিয়ে জুপুকা মাৰি থাকে আৰু সিহঁতৰ মৃত্যু হয় সেই কাৰণে আপোনালোকে এই ভুলটো নকৰিব প্ৰায় 10-15 দিনলৈকে কুকুৰাৰ পোৱালি কেইটাক মাকৰ লগতে এনেকৈ ঢাকি ৰাখিব আৰু তাৰ পাছতহে আপোনালোকে পাৰিলে সিহঁতক বাহিৰত এৰি দিব বন্ধু বান্ধৱীসকল যদি আপোনালোকে লোকেল কুকুৰা পালন কৰে আৰু যদি লোকেল কুকুৰাবোৰক উমনি বহুৱাই আপোনালোকে সৰহকে পোৱালি উলিয়াব বিচাৰে বেছিকৈ কণী বেয়া হোৱাটো নিবিচাৰে তেনেহলে এক নম্বৰতে কুকুৰা কেইজনীক আপোনালোকে এনেকুৱা ঠাইত উমনি দিব লাগিব য'ত কুকুৰা কেইজনীক কোনেও অসুবিধা কৰিব নোৱাৰে মানে একো ডিস্টাৰ্ব যাতে কোনেও দিব নোৱাৰে যদি আপোনালোকে এনেকুৱা ঠাইত কুকুৰা কেইজনীক উমনি দিয়ে য'ত মানুহ বেছিকৈ অহা যোৱা নকৰে য'ত কুকুৰা কেইজনীক কোনেও অসুবিধা নকৰে তেতিয়া কুকুৰা কেইজনীয়ে সাধাৰণতে বেছিকৈ পোৱালি উলোৱা দেখিবলৈ পোৱা যায় আৰু আমি এই কুকুৰাজনীকো এনেকুৱা ঠাইত উমনি দিছিলো য'ত সাধাৰণতে মানুহ বেছিকৈ অহা যোৱা নকৰে যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই সৰহকৈ পোৱালি উলিয়াব বিচাৰে তেনেহলে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে কেতিয়াও বেছি দিনৰ কণীত উমনি বহিবলৈ নিদিব যদি আপোনালোকে গৰমৰ দিনত কুকুৰাবোৰক উমনি বহিবলৈ দিয়ে তেনেহলে আপোনালোকে প্ৰায় 10 দিনৰ ভিতৰৰ কণীতে কুকুৰাবোৰক উমনি বহিবলৈ দিব যদি আপোনালোকে ইয়াতকৈ বেছি দিনৰ কণীত সিহঁতক উমনি বহিবলৈ দিয়ে তেতিয়া কিন্তু কণীকেইটা বেয়া হ'ব পাৰে আৰু যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক উমনি বহিবলৈ দিয়ে তেনেহলে 15 দিনৰ ভিতৰৰ কণী আপোনালোকে সিহঁতক দিব পাৰে ইয়াতকৈ বেছি দিনৰ কণী সিহঁতক নিদিব যদি আপোনালোকে কুকুৰাবোৰক উমনি বহুৱাই সৰহকৈ পোৱালি উলিয়াব বিচাৰে তেনেহলে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ কণীতে উমনি বহিবলৈ দিব যদি আপোনালোকে বেছিকৈ সৰু কণীত কুকুৰাবোৰক উমনি বহিবলৈ দিয়ে তেনেহলে সাধাৰণতে সেই কিতাপ কণীৰ পৰা পোৱালি উলোৱাৰ সম্ভাৱনা একেবাৰে কম থাকে আৰু যদি কেনেবাকৈ সেই কণীকেইটাৰ পৰা পোৱালি উলায়ো সেই পোৱালিকেইটাৰ কোৱালিটি কিন্তু একেবাৰে বেয়া হয় সেই পোৱালিকেইটাৰ মৃত্যু হৈ যায় আৰু সেই পোৱালিকেইটাৰ গ্ৰোথ একেবাৰে বেয়া হয় সেই কাৰণে আপোনালোকে সদায় অলপমান ডাঙৰ আকাৰৰ কণীতে কুকুৰাবোৰক উমনি বহিবলৈ দিব আপোনালোকে এনেকুৱা সাইজৰ কণীত কুকুৰাবোৰক যদি
উমনি বহিবলৈ দিয়ে তেতিয়া ইয়াৰ পৰা যিকেইটা পোৱালি ওলায় সেই পোৱালিকেইটাও ভাল হয় সেই পোৱালিকেইটাৰ গ্ৰথো ভাল হয় সিহঁতৰ মাজত বেমাৰ আজাৰো কমকৈ দেখিবলৈ পোৱা যায় এতিয়া মই আপোনালোকক জনাম যে এই কুকুৰাজনীক আমি কেনেকৈ উমনি বহুৱাইছিলোঁ আমি এনেকুৱা ধৰণৰ এটা পাচি লৈছিলোঁ আৰু ইয়াতে আমি এনেকৈ বস্তা পাৰি দিছিলোঁ আৰু বস্তাৰ ওপৰত আমি এনেকৈ খেৰ দিছিলোঁ আৰু অলপ ডাঠকৈ খেৰ দিয়াৰ পাছত এই খেৰৰ ওপৰত আমি কণীকেইটা দিছিলোঁ আমি সৰ্বমুঠ 13টা কণী এনেকৈ দিছিলোঁ আৰু কুকুৰাজনীক উমনি বহিবলৈ দিছিলোঁ কিছুদিনৰ পাছত এনেকৈ পোৱালি ওলাবলৈ আৰম্ভ হৈছিল আমি সৰ্বমুঠ 13টা কণীৰ কুকুৰাজনীক উমনি বহুৱাইছিলোঁ আৰু 13টা কণীৰ পৰা 2টা কণীহে বেয়া হ'ল 11টা পোৱালি ওলালে আৰু কুকুৰাজনীক আমি এনেকুৱা ঠাইত উমনি বহিবলৈ দিছিলোঁ য'ত সাধাৰণতে মানুহৰ অহা যোৱা বেছিকৈ নহয় যদি কুকুৰাজনীক কোনো অসুবিধা নকৰে কুকুৰাজনী যদি বাৰে বাহিৰলৈ ওলাই আহি নাথাকে তেতিয়া কিন্তু পোৱালি ভালকৈ ওলায় বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ